নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 আগষ্ট। অৰুণোদয় আঁচনিক লৈ চিন্তামুক্ত হ'ল যিসকলে একাউণ্টত টকা পোৱা নাই। আজি কৰক এইটো গুৰুত্বপূৰ্ণ কাম। লগে লগে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাই পৰিব। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে 10 তাৰিখৰ পূৰ্বে এই দুটা কাম নকৰিলে আপুনি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব সকলোৰে একাউণ্টত। 12ৰ মাজতে মুখ্যমন্ত্ৰীৰ ঘোষণা। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, ভাল খবৰ। কৃষকৰ বাবে ভাল খবৰ দিছে চৰকাৰে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তালিকাত নাম থকাৰ পিছতো আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পালেনে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1250 টকাৰ পৰিৱৰ্তে 1100 টকাকৈ সোমাই দিলে। আৰু বানপীড়িত জিলাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকা সোমাই দিলে। আপোনাৰ একাউণ্টত টকা আপুনি পালেনে? একাউণ্টত অৰুণোদয়ৰ ধন নোসোমালে এতিয়াৰ পৰা চিন্তা কৰাৰ কাৰণ নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো ধৰণৰ সমস্যা সমাধান কৰি দি দিছে। অৰুণোদয়ক লৈ ওজৰ আপত্তি থাকিলে আহিছে এতিয়াৰ পৰা সমাধান। অসমৰ প্ৰতি সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয়ৰ সহায়ক। নতুনকৈ অৰুণোদয় বিচৰাসকলে সহায়কক দিব পাৰিব আবেদন। এতিয়াৰ পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। আৰু আপোনাৰ যিকোনো ধৰণৰ সমস্যা হ'লে আপুনি সহায়কক দিব পাৰিব অভিযোগ। যদি আপোনাৰ ঘৰত বা আপুনি যদি অৰুণোদয়ৰ যোগ্য হিতাধিকাৰী আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি অৰুণোদয়ৰ সহায়কসকলৰ লগত যোগাযোগ কৰক। লগে লগে আপোনাৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰাই দি দিব। কিবা কাৰণত যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত টকা পোৱা নাই, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি দিয়ক সহায়কক অভিযোগ। আপোনাৰ সকলোখিনি সমস্যা সমাধান কৰি দি দিয়াৰ পিছতে আপোনাৰ একাউণ্টত টকাটো সোমাই দিব। কেবিনেটত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অৰুণোদয়ৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যিসকল যোগ্য হিতাধিকাৰী সেইসকলৰ তালিকাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব। আৰু যিসকল অযোগ্য হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল হিতাধিকাৰীৰ নাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰ্তন কৰি আছে। যদি আপুনি টকা পোৱা নাই, নিশ্চয় আপুনি অযোগ্য হিতাধিকাৰী। যোগ্য থকা সত্ত্বেও যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই, এটা কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ সহায় কৰা হ'ব। বা আপুনি অৰুণোদয়ৰ সহায়কসকলৰ লগত যোগাযোগ কৰক। পঞ্চায়ত বা আপুনি ব্লকৰ সৈতে যোগাযোগ কৰক, নিশ্চয় সহায় কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ আত্মীয় গোটৰ মহিলাৰ বাবে ভাল খবৰ। অতি সহজে বেংকৰ পৰা ব্যক্তিগত ঋণ ল'ব পাৰিব আত্মীয় গোটৰ মহিলাসকলে। কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ষ্টাফ শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা ল'ব পাৰিব। পূৰ্বে বেংক আৰু ঋণ লওঁতে আদায় দিব লাগিছিল ষ্টাম্প শুল্ক। এতিয়াৰ পৰাই ষ্টাম্প শুল্কৰ প্ৰয়োজন নাই। ৰাজ্য চৰকাৰে ষ্টাম্প শুল্ক ৰেহাই দিব আত্মীয় গোটৰ মহিলাসকলক। ASRLMৰ অন্তৰ্ভুক্ত আত্মীয় গোটৰ মহিলাই পাব এই বিশেষ সুবিধা। লাখ লাখ আত্মীয় গোটৰ মহিলাৰ বাবে ভাল খবৰ। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত আপুনি 10 লাখ টকা পৰ্যন্ত ঋণৰ সুবিধা লাভ কৰিব। যিসকলে 10,000 টকাৰ চেক পাইছে সেইসকল মহিলাক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা পুনৰ প্ৰদান কৰিব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ফেচবুক লাইভ যোগে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা। অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি। হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী। PMJBK ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ। চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে। সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ পাঠ মুকলি। সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স। সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সা। সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন। যিসকল হিতাধিকাৰী ভাবিছে ই ৰিক্সাৰ বাবে আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। ইয়াৰ বাবে কি কি নথি পত্ৰ প্ৰয়োজন হ'ব? ভোটাৰ ID, পান কাৰ্ড আৰু আধাৰ কাৰ্ড প্ৰয়োজন হ'ব। ইয়াৰ লগতে ইনকাম সাৰ্টিফিকেট লাগিব। লগতে আপুনি মেট্ৰিক পাছ কৰা হ'ব লাগিব। যদি আপুনি SSLC পাছ কৰিছে তেনে ক্ষেত্ৰত আপুনি ই ৰিক্সাৰ বাবে কৰিব পাৰিব আবেদন। আৰু যিসকলে চিলাই মেচিন নাই সেইসকলে হিতাধিকাৰী চিলাই মেচিনৰ বাবেও আবেদন কৰিব পাৰিব।
মেধাবী ছাত্ৰ ছাত্ৰীৰে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক ৭৮ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানে সংখ্যালঘু লোকলৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব ই ৰিক্সা আৰু চিলাই মিছনৰ বাবে যেতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব নিশ্চয় সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি আগতীয়াকৈ জনাই দিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাটিবাৰীৰ ক্ষেত্ৰত ক'ত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক মাটিবাৰীৰ নামজাৰিৰ পৰা ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বিক্ৰীৰ চুক্তিপত্ৰ স্বত্বাধিকাৰ ক্ষমতা সম্পন্ন কেৱল এয়াই নহয় সম্পত্তি বন্ধকৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাটো বাধ্যতামূলক পঞ্জীয়নৰ বাবে পৰিশোধ কৰিব লাগিব মাচুল ভূমি সংক্ৰান্তীয় কাৰ্যকলাপ ৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে বিক্ৰীৰ বাবে চুক্তি উন্নয়ন চুক্তি সম্পত্তি সম্পৰ্কীয় পাৱাৰ অফ এণ্টনি সেৱা সমিতি চুক্তি ন্যায়সংগত বন্ধকী বিক্ৰীৰ প্ৰমাণপত্ৰ বেংক গ্যাৰাণ্টি একত্ৰিতকৰণ পৃথকীকৰণ জৰিয়তে হস্তান্তৰত হ'ব বাধ্যতামূলক মাটিবাৰী ক্ৰয় বিক্ৰয় পঞ্জীয়ন সম্পৰ্কত সিদ্ধান্ত ৰাজ্য চৰকাৰৰ চহৰে নগৰে মাটি কিনা বেচক লৈ নতুন নিয়ম ৰাজ্য চৰকাৰৰ মাটিবাৰীৰ ক্ষেত্ৰত ক'ত ক'ত হ'ব পঞ্জীয়ন বাধ্যতামূলক মাটিবাৰীৰ নামজাৰিৰ পৰা ক্ৰয় বিক্ৰয়ক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে তিনিখন জিলাত ধ্বংস হৈ লোৱা কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ হাতত ধৰি দেখুৱাম কি ধ্বংস হ'ল শিৱসাগৰৰ শিক্ষা অনুষ্ঠান বনাই কিদৰে তছনছ কৰিলে মুখ্যমন্ত্ৰীক দেখুৱাম ২ পৰা ৩ লাখ টকাৰে শিক্ষা অনুষ্ঠানক পুনৰুজ্জীৱিত কৰিব নোৱাৰে শিৱসাগৰৰ প্ৰতিখন শিক্ষা অনুষ্ঠানক প্ৰকৃত ক্ষতিপূৰণ দিয়ক আৰু প্ৰতিটো বানপীড়িত পৰিয়ালক ন্যূনতম ১০ লাখকৈ টকা দিয়ক ১০ লাখ টকা নিদিলে খিলঞ্জীয়া পৰিয়ালে নাবাচিব উপযুক্ত ক্ষতিপূৰণ নাপালে পৰিয়ালসমূহ ২৫ বছৰ পিছুৱাই যাব বানপীড়িত পৰিয়ালৰ ক্ষতিপূৰণক লৈ অখিল গগৈৰ ডাঙৰ মন্তব্য কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে তিনিখন জিলা ধ্বংস হৈ গ'ল হয় এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই আচলতে অখিল গগৈ যিটো মন্তব্য কৰিছে ১০ লাখ টকা দিয়া সম্ভৱ নে অসম্ভৱ জনতাই কি ক'ব জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব আচলতে এই কথাষাৰ কিমান যুক্তিসংগত তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উজনি অসমৰ বনৰতক সহায় কৰক বান সাহায্য বিচাৰি ৰাজপথত নামিল মৌলানা বদৰুদ্দিন আজমলে যিয়ে যেনেকৈ পাৰে সহায় কৰক বনৰতক বৰাক উপত্যকাত সাহায্য বিচাৰি বদৰুদ্দিন আজমলৰ যাত্ৰা বিপদৰ সময়ত বনৰতৰ কাষত থিয় দিয়ক বদৰপুৰত বান সাহায্য বিচাৰি আজমলৰ আহ্বান মুক্ত হস্তে দান কৰক সকলোৱে দোকানে দোকানে দানপত্ৰ লৈ ঘূৰিছে বদৰুদ্দিন আজমলে উজনি অসমৰ বনৰতক সহায় কৰক বান সাহায্য বিচাৰি ৰাজপথত নামিল মৌলানা বদৰুদ্দিন আজমলে তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শিল খনন বন্ধ কৰি দিয়ক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেপালী খুঁটিৰ বানপীড়িত ৰাজ্যৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বানপীড়িতে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বনৰতৰ পৰা ক্ষয় ক্ষতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে আৰু ট্ৰেক্টৰত উঠি বান বিধ্বস্ত নেপালী খুঁটিত বনৰতৰ কামত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয় এটা ভাল খবৰ আহি পৰিছে বনৰতৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই থিয় হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শিল খনন বন্ধ কৰাৰ বাবে আহ্বান জনাইছে বনাৰ্থীসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও অভিযোগ দিলে বনাৰ্থই তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বনৰতক লৈ আটাইতকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বনৰতলৈ মুকলি কৰা হ'ল প্ৰথম কিস্তিৰ ধনৰাশি উজনিত বানাক্ৰান্তলৈ ১৫,০০০ টকাৰ অন্তৰ্বৰ্তীকালীন বান সাহায্য ৭৫,০০০ পৰিয়ালক প্ৰদান কৰা হ'ল এই ধনৰাশি পৰৱৰ্তী সময়ত দ্বিতীয় কিস্তিৰ ১০,০০০ টকা প্ৰদান কৰা হ'ব ৯ আগষ্টৰ পৰা আৰম্ভ হ'ব বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ ঘৰলৈ উভতি যাব নোৱাৰা বনৰতক ১০ আগষ্টত আকৌ ১০,০০০ টকা দিয়া হ'ব জৰীপৰ পিছতে মুকলি কৰা হ'ব পুনৰ সংস্থাপনৰ পৰৱৰ্তী সাহায্য শিৱসাগৰ আৰু চৰাইদেউ জিলাত চলা হ'ব জৰীপ উজনিৰ বনত মৃত্যু হোৱা লোকৰ পৰিয়ালক পুনৰ প্ৰদান কৰিব ৫ লাখ টকাৰ সাহায্য পূৰ্বতে দিয়া হৈছিল ৪ লাখকৈ টকা বান বিধ্বস্ত বিদ্যালয়সমূহলৈ ২,১০,০০০ টকাৰ সাহায্য মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত সোমাব এই সাহায্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনত ৰাজ্য চৰকাৰে সকলো কাম কৰি আছে বনৰতক লৈ আটাইতকৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ শিৱসাগৰত শ্ৰমদান কৰিবলৈ সকলো ওলাই আহক যিয়ে যেনেকৈ পাৰে সহায় কৰক কামেই পৰিচয় কাম কৰিলে ভিউজ এনেই পাব কাটৰ আহ্বান শুকুৰালীৰ যিয়ে আৰ্থিকভাৱে সহায় কৰিব পৰা নাই তেওঁ শাৰীৰিকভাৱে সহায় কৰক শ্ৰমদান কৰি পৰ্ণতক উদ্ধাৰ কৰক কাম কৰি পৰ্ণতক সহায় কৰক যাৰ যিমান সামৰ্থ্য আছে তেনেদৰে সহায় কৰক নামনি অসমৰ ইউটিউবাৰসকলক উজনি অসমলৈ আহক কোনো পলম নকৰিব যিমান পাৰে সিমান সোনকালে আহক আমাৰ ইতিমধ্যে কেইবাটাও টীম আহি পৰিছে থকা খোৱা গাড়ী ভাড়াসকলক ব্যৱস্থা কৰি দিয়া হ'ব শিৱসাগৰলৈ আহি ইউটিউবাৰে কাম কৰক ৰাইজে এনেই ভাল পাব যদি ভিউজ লাগে শুকুৰালীৰ লগত থাকি কাম কৰক ৰাইজৰ ভাল পাই যথেষ্ট ৰাইজৰ ভাল পোৱা দৰকাৰ ভিডিঅ' বাৰ্তাৰে শুকুৰালীৰ আহ্বান যিয়ে যেনেকৈ পাৰে সহায় কৰক আৰু যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক যাতে সকলোৱে সহায় কৰিব পাৰে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'